হেল্ল' গাইজ, বহুতেই ভাল খবৰ। মে' মাহৰ বৃহৎ নিযুক্তি, টোটেল 4টা বিভাগত চাকৰি আহিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট। ইয়াৰে কিছুমানত এক্সাম দিব নালাগে, ডাইৰেক্ট গৈ ইণ্টাৰভিউ দি আপোনালোকে এই চাকৰিবোৰ ল'ব পাৰে। ইয়াৰ দৰমহা দেখা পাইছে 30,000ৰ পৰা 1 লাখ টকা, আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 10ৰ পৰা আৰম্ভ কৰি ইঞ্জিনিয়াৰিঙলৈকে থাকিব। গতিকে আহক আমি চাওঁ কি আছে। তাৰ আগতে যদিহে আপোনালোকে আছাম গভমেণ্টৰ যিকোনো এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেনেহ'লে মোৰ ভিউ প্ৰডাক্ট আৰু ডেছক্ৰিপশ্যন বক্সত কিছুমান বুকছৰ লিংক দিয়া আছে। তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আৰু নিজৰ গভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰে। সেই বুকবোৰ ডিছকাউণ্টেড প্ৰাইচত তাত লিষ্ট কৰা আছে, তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰে। গতিকে আহক আমি চাওঁ এতিয়া ফাৰ্ষ্ট জবটোৰ বিষয়ে। আপোনালোকৰ ফাৰ্ষ্ট জবটো হৈছে GNRC মেডিচপ ৰিক্ৰুটমেণ্ট 2026। টোটেল আপোনালোকৰ 5টা পোষ্ট আছে। ইয়াত ৱাক ইন ইণ্টাৰভিউ হ'ব, ইয়াত কোনো ধৰণৰ এক্সাম দিব নালাগে। দেখা পাইছে GNRC মেডিচপ প্ৰাইভেট লিমিটেড হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ পিকাৰ এণ্ড পেকাৰ পোষ্ট। এইকেইটা আপোনালোকৰ পিকাৰ এণ্ড পেকাৰ পোষ্ট হয়। নেম অফ দ্য পোষ্ট পিকাৰ এণ্ড পেকাৰ। তাৰপাছত দেখা পাইছে নাম্বাৰ অফ পোষ্ট 5, মেলছ অনলি। ইয়াত আপোনালোকৰ অনলি মেলহে এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত দিয়া আছে অনলি ক্লাছ 10 পাছ। যদিহে আপোনালোকে ক্লাছ 10 পাছ কৰিছে, তেনেহ'লে এই পোষ্টকেইটাত আপোনালোকে এপ্লাই কৰিব পাৰিব। মই কৈছোঁৱে যে মিনিমাম কোৱালিফিকেশ্যন আছিলে ক্লাছ 10। এজ লিমিট দিয়া আছে 30 ইয়াৰ্ছ, আৰু শ্বিফ্ট দিয়া আছে জেনেৰেল শ্বিফ্ট, 1 উইকলি অফ দিয়া আছে। লোকেশ্যনটো আপোনালোকৰ গুৱাহাটী পাঞ্জাবাৰী। তাৰপিছত ৰেমুনাৰেশ্যন দিয়া আছে 10,000 প্লাছ PF ESIC পূজা বোনাছ এণ্ড গ্ৰেচুৱেটি। আপোনালোকে 10,000 চেলাৰী পাব, তাৰ লগতে যোনবোৰ PF ESIC পূজা বোনাছ আৰু গ্ৰেচুৱেটি সেইবোৰো আপোনালোকে পাব। জব ৰেছপনচিবিলিটিছত দেখা পাইছে আপোনালোকে কি কৰিব লাগিব। ৰিচিভ ইনৱাৰ্ড ষ্টক এণ্ড চেক কোৱান্টিটি, এক্সপাইৰী ডেট এণ্ড ফিজিকেল কণ্ডিশ্যন অফ দ্য প্ৰডাক্ট বিফৰ একচেপ্টেঞ্চ। আপোনালোকে প্ৰডাক্ট একচেপ্ট কৰাৰ আগত সকলোবোৰ চাব লাগিব, এক্সপাইৰী ডেট, কোৱান্টিটি আৰু প্ৰডাক্টবোৰ ভাল আছে নাই সেইবোৰ চাই কৰি আপোনালোকে একচেপ্ট কৰিব লাগিব। তাৰ লগতে অন্য যিবোৰ জব ৰেছপনচিবিলিটিছ আছে যেনেকৈ মেনশ্যন কৰা আছে, আপোনালোকে ভালদৰে পঢ়ি চাব। মই যদিহে কৈ দিওঁ বহুত লং ভিডিঅ' হৈ যাব, আৰু কেইটামান ৰিক্ৰুটমেণ্টৰ বিষয়ে ক'ব আছে, গতিকে আপোনালোকে নিজে চাই ল'ব। তাৰপাছত আপোনালোকে দেখা পাইছে কেনেকৈ এপ্লাই কৰিব। ইয়াত দিয়া আছে যে ডেট 19 মে', অৰ্থাৎ 19 মে' তাৰিখে আপোনালোকে যাব লাগিব। টাইম দিয়া আছে 11টাৰ পৰা 1টাৰ ভিতৰত। তাৰপাছত আপোনালোকৰ ভেনিউটো দিয়া আছে GNRC মেডিচপ ৱেয়াৰ হাউচ পাঞ্জাবাৰী। গতিকে তাত গ'লে আপোনালোকে হৈ গ'ল, তাত এটা ইণ্টাৰভিউ দি পেলাই আপোনালোকে পষ্টবোৰ ল'ব পাৰিব। এড্ৰেছটো ভালকৈ ইয়াত মেনশ্যন কৰা আছে, চাই ল'ব পাৰে আপোনালোকে। গ্ৰীণফিল্ড টি ৱেয়াৰ হাউচ নম্বৰ 78 পাঞ্জাবাৰী ৰোড, অপজিট শংকৰদেৱ কলাক্ষেত্ৰৰ অপজিটত আছে। এতিয়া আমি ছেকেণ্ড পষ্টটো কি আছে সেইটো চাওঁ আহক। আপোনালোকৰ ছেকেণ্ড পষ্টটো হৈছে ডক্টৰ ৰাধাকৃষ্ণন স্কুল, ডিব্ৰুগড়ৰ হয়। টোটেল 14টা পোষ্ট আহিছে, অৰ্থাৎ 14টা পোষ্ট। দেখা পাইছে ডক্টৰ ৰাধাকৃষ্ণন স্কুল অফ আৰ্টছ, কমাৰ্চ এণ্ড ছায়েন্স, ডিব্ৰুগড় হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 14 ফেকাল্টি অৰ আদাৰ পোষ্ট। দেখা পাইছে আপোনালোকৰ ক'ত পোষ্ট আছে। TGT মেথমেটিক্সত আছে 2টা পোষ্ট। তাৰপাছত আপোনালোকৰ TGT ছায়েন্সত আছে 2টা পোষ্ট। TGT ইংলিছত আছে 2টা পোষ্ট। TGT কম্পিউটাৰ ছায়েন্সত আছে 2টা পোষ্ট। তাৰ লগতে TGT হিন্দীত 2টা পোষ্ট আছে। আছামিছত 2টা পোষ্ট আছে। আৰ্টছ কৰ্ডিনেটৰ 2টা পোষ্ট আছে। ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে MA বা MCom হ'লে আপোনালোকে যোনটো আৰ্টছ কৰ্ডিনেটৰ পোষ্ট আছে তাত এপ্লাই কৰিব পাৰিব। দৰমহাটো দেখা পাইছে 12,000ৰ পৰা 35,000। তাৰপাছত ইয়াত আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু 1 or 2 year এক্সপিৰিয়েঞ্চ ইন দ্য চেম ফিল্ড। এপ্লিকেশ্যন ফিজ, কোনো ধৰণৰ ফিজ ইয়াত দিব নালাগে। কেনেকৈ এপ্লাই কৰিব দেখা পাইছে যে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে পটেঞ্চিয়েল কেণ্ডিডেটছ হেভিং দ্য ৰিকুইচাইড কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ চেণ্ড দেয়াৰ CVs। ইয়াত আপোনালোকে মেইল কৰিব লাগিব। আপোনালোকৰ যোনখন বায়'ডাটা বা CV বুলি কয় সেইখন আপোনালোকে মেইল কৰিব লাগিব। যোনটো মেইল দেখা পাইছে সেই মেইলত আপোনালোকে মেইল কৰিব লাগিব। তাৰপিছত অৰ ছাবমিট দ্য ছেম এট দ্য ফ্ৰণ্ট অফিচ। যদিহে আপোনালোকে মেইল নকৰে বা আপোনালোকৰ ঘৰ ডিব্ৰুগড়ত হয়, তেনেহ'লে আপোনালোকে গৈ পেলাই তাত ছাবমিট কৰিব পাৰে। যোনটো আপোনালোকৰ ফ্ৰণ্ট অফিচ আছে ডক্টৰ ৰাধাকৃষ্ণন স্কুল অফ আৰ্টছ, ছায়েন্স, কমাৰ্চত, তাত গৈ পেলাই আপোনালোকে ইন হেণ্ডো দিব পাৰিব। গতিকে আপোনালোকৰ বিফ'ৰ অৰ্থাৎ 26 মে'ৰ আগত আপোনালোকে এই সকলোবোৰ বায়'ডাটা বা যিবোৰ ডকুমেণ্টছ বিচাৰিছে সেইবোৰ দিব লাগিব। নেক্সট পষ্টটো আহিছে নেপকো ৰিক্ৰুটমেণ্ট 25 এক্সিকিউটিভ ট্ৰেইনি পোষ্ট, যোনটো নেপকোৰ পৰা আহিছে 25টা পোষ্ট। নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পৰেশ্যন লিমিটেড, যোনটো শ্বৰ্টত নেপকো বুলি কয়। দেখা পাইছে 25 এক্সিকিউটিভ ট্ৰেইনি পোষ্টৰ কাৰণে ইলেক্ট্ৰিকেল আৰু মেকানিকেল, চিভিল এণ্ড জিঅ'লজি পোষ্টত আহিছে। দেখা পাইছে 25টা পোষ্ট মই ক'লোৱে। তাৰ লগতে আপোনালোকৰ ডিচিপ্লিন ৱাইজ ভেকেঞ্চি ইলেক্ট্ৰিকেল আৰু মেকানিকেলত 16টা, চিভিলত 8টা, জিঅ'লজিত 1টা পোষ্ট আহিছে। আৰু পে স্কেল দেখা পাইছে যে 50,000ৰ পৰা 1,60,000লৈকে এইটো পে হয়। ঠিক তেনেদৰে এজ লিমিট আপোনালোকৰ দিয়া আছে যে EWSৰ কাৰণে 30 ইয়াৰ্ছ, OBC NCLৰ কাৰণে 33 ইয়াৰ্ছ, ST আৰু SCৰ কাৰণে 35 ইয়াৰ্ছ, আৰু PWBDৰ কাৰণে 40 ইয়াৰ্ছ দিয়া আছে। এডুকেশ্যন কোৱালিফিকেশ্যন সকলোৰে কাৰণে বেলেগ বেলেগ আছে। এক্সিকিউটিভ ট্ৰেইনি ইলেক্ট্ৰিকেল আৰু মেকানিকেলৰ কাৰণে দেখা পাইছে যে ফুল টাইম বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং অৰ টেকন'লজি, আৰু বাকী যোনবোৰ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আছে সকলোবোৰ ভালদৰে চাই ল'ব। ইয়াত কিছুমান মাৰ্কছ দিয়া আছে। 55% মাৰ্কছ পাব লাগিব ফৰ ST আৰু SC কেণ্ডিডেটে, আৰু 65% মাৰ্কছ পাব লাগিব
যোনসকল আপোনালোকৰ জেনেৰেল আছে তেওঁলোকৰ কাৰণে। এক্সিকিউটিভ ট্ৰেইনি চিভিলৰ কাৰণে দেখা পাইছে কি দিয়া আছে কোৱালিফিকেশ্যন ফুল টাইম বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং অৰ টেকন'লজি চিভিল ইঞ্জিনিয়াৰিঙত আপোনালোকৰ সেই ডিগ্ৰীটো বিচাৰিছে। আৰু ইয়াতো ঠিক তেনেদৰে পাৰ্চেণ্টেজ বিচাৰিছে, আপোনালোকৰ মিনিমাম পাৰ্চেণ্টেজ হ'লেহে সেই পোষ্টবোৰত এপ্লাই কৰিব পাৰিব। ঠিক তেনেদৰে এক্সিকিউটিভ ট্ৰেইনি জিঅ'লজিটো ঠিক একেধৰণে দিয়া আছে। আপোনালোকৰ ফুল টাইম MSc আৰু MTech হ'ব লাগিব ইন এপ্লাই জিঅ'লজিত। তাৰ লগতে আপোনালোকৰ টোটেল 65% মাৰ্কছ থাকিব লাগিব এজ পাৰ ৰেচপেক্টিভ ইনষ্টিটিউট আৰু ইউনিভাৰ্চিটি নৰ্মছৰ মতে। তাৰপিছত গেট স্ক'ৰ ইয়াত ডিপেণ্ড কৰে, যোনটো GATE বুলি কয় এটা এক্সাম হয়, তাৰ আপোনালোকৰ স্ক'ৰটো ইয়াত চায়। গতিকে এপ্লিকেশ্যন ফিজ ইয়াত দেখা পাইছে, যিসকল জেনেৰেল EWS OBC আছে তেওঁলোকৰ কাৰণে 560 ৰুপিজ, আৰু যিসকল ST SC PWBD ESM কেটেগৰী আছে আৰু ফিমেলৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। আৰু ইয়াত কেনেকৈ এপ্লাই কৰিব ধুনীয়াকৈ দিয়া আছে যে ইয়াত মোৰ ডেছক্ৰিপশ্যন বক্সতো লিংক থাকিব, সেই লিংকত গৈ পেলাই আপোনালোকে সকলোবোৰ পাৰ্চনেল আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডিটেইলছ দি ফটো সকলোবোৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ আপলোড দি এপ্লাই কৰিব পাৰিব। এতিয়া আমি চাওঁ হওক ইয়াত ইম্পৰ্টেণ্ট ডেটছৰ বিষয়ে দেখা পাইছে। ইম্পৰ্টেণ্ট ডেটছ ফৰ নেপকো ভেকেঞ্চি ষ্টাৰ্টিং ডেট আপোনালোকৰ 14 মে'ৰ পৰা ষ্টাৰ্ট হৈ গৈছে, আৰু লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন 3 জুনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে এতিয়া আমি চাওঁ হওক নেক্সট পষ্টটো কি আহিছে। নেক্সট পষ্টটো আহিছে নাহাই ৰিক্ৰুটমেণ্ট NHAI, যোনটো আপোনালোকৰ 60 ডেপুটি মেনেজাৰৰ পষ্ট টেকনিকেলত আহিছে। দেখা পাইছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া, যোনটো শ্বৰ্টত NHAI বুলি কোৱা হয়। আপোনালোকৰ টোটেল 60টা ডেপুটি মেনেজাৰৰ পষ্ট মুকলি কৰি দিছে, টেকনিকেল পষ্ট হয় এইকেইটা। আৰু থ্ৰু গেট 2026 আপোনালোকৰ যোনটো গেট এক্সাম হয় তাত আপোনালোকে স্ক'ৰ ভাল যদি কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব ইন দ্য ডিচিপ্লিন চিভিল ইঞ্জিনিয়াৰিং। আপোনালোকৰ যদিহে চিভিল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী আছে তেনেহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত দেখা পাইছে নেম অফ দ্য পষ্ট কৈছোঁৱে, ডেপুটি মেনেজাৰ টেকনিকেল, টোটেল 60টা পষ্ট। আৰু ইয়াত সকলোবোৰ কেটেগৰী ৱাইজ যোনবোৰ ভেকেঞ্চি ভাগ কৰি দিয়া আছে, আনৰিজাৰ্ভৰ কাৰণে কিমানটা আছে, ST কাৰণে, ST কাৰণে, OBC NCLৰ কাৰণে আৰু EWSৰ কাৰণে। পে' লেভেলটো দেখিছে, পে' লেভেল 10 হয়। আপোনালোকৰ চেলাৰীটো হ'ব 56,100ৰ পৰা 1,77,500 লৈকে। এজ লিমিট দিয়া আছে যে নট এক্সিডিং 30 years এজ অন ক্ল'জিং ডেট অফ এডভাৰটাইজমেণ্ট। যদি আপোনালোকৰ 30 বছৰ ওপৰত হৈছে তেনেহ'লে এপ্লাই কৰিব নোৱাৰে। আপোনালোকৰ যদি 30 বছৰ হোৱা নাই তেনেহ'লে আপোনালোকে এই পষ্টকেইটাত এপ্লাই কৰিব পাৰিব। আদাৰ ক্ৰাইটেৰিয়া দেখা পাইছে ইয়াত ৰিলেক্সেশ্যন দিয়া আছে ডেপুটি মেনেজাৰ পষ্টৰ কাৰণে, যে OBC NCLৰ কাৰণে কিমান ৰিলেক্সেশ্যন, ST SC কাৰণে কিমান আছে, সকলোবোৰ ইয়াত ধুনীয়াকৈ মেনশ্যন কৰি দিয়া আছে। আৰু ইয়াত দেখা পাইছে মাষ্ট হেভ এ ভেলিড গ্ৰেজুৱেট এপ্টিটিউড টেষ্ট ইন ইঞ্জিনিয়াৰিং, যোনটো GATE বুলি কোৱা হয়, স্ক'ৰ ইন চিভিল ইঞ্জিনিয়াৰিং ডিচিপ্লিন। গতিকে আপোনালোকৰ গেট স্ক'ৰটো ইয়াত ডিপেণ্ড কৰে। কেনেকৈ এপ্লাই কৰিব, আপোনালোকৰ যোনটো লিংক হয় এই লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দিম, তাত ক্লিক কৰিলে আপোনালোকে সকলোবোৰ পাৰ্চনেল আৰু এডুকেশ্যনেল ডকুমেণ্টছ আৰু ইনফৰমেশ্যন ফিল আপ কৰি আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু ইয়াত ইম্পৰ্টেণ্ট ডেটছটো দিয়া আছে যে ষ্টাৰ্টিং ডেট 15 মে'ৰ পৰা ষ্টাৰ্ট হৈছে, আৰু ইয়াৰ লাষ্ট ডেট অফ ছাবমিশ্যন এপ্লিকেশ্যন 15 জুনলৈকে। টোটেল আপোনালোকৰ 1 মাহ সময় দিয়া আছে, 1 মাহৰ ভিতৰত আপোনালোকে এই পষ্টকেইটাত এপ্লাই কৰিব পাৰিব। গতিকে এইকেইটা আছিল আপোনালোকৰ মে' মাহৰ নিযুক্তি। যদিহে চেনেলটো ভাল পালে, যদিহে আগলৈ এনেকুৱা ধৰণৰ নিযুক্তিৰ বিষয়ে ভিডিঅ' চাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, মই আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' বনাই যাম। থেংক ইউ।